মৰমৰ অকণিহঁত মই আইমা তোমালোকৰ আইমাৰ সাধুঘৰলৈ আহিলোঁ আৰু লগতে লৈ আহিছোঁ আকৌ তিনিটা ধুনীয়া ফকৰা যোজনা এই ফকৰা যোজনা আৰু তোমাৰ সাথৰ ডাকৰ বচন খনাৰ বচন ইত্যাদি ইত্যাদিবিলাক এটা ভাষাৰ এইবিলাক অলংকাৰ আৰু আমাৰ অসমীয়া ভাষাৰ এইবোৰে অলংকাৰ ভাষাটো শুৱনিকৈ লিখিবলৈ হ'লে কিছুমান এনেকুৱা অলংকাৰো লগ লগালে ভাষাটো শুনিবলৈও ধুনীয়া লাগে আৰু পঢ়িলেও খুব ভাল লাগে এই জতুৱা ঠাঁচবিলাক আমি ব্যৱহাৰ আজিকালি খুব কমেই কৰোঁ আৰু সেইকাৰণে আমি বহুত জতুৱা ঠাঁচ পাহৰি গৈছোঁ আৰু সেইবাবে মই তোমালোকলৈ এই জতুৱা ঠাঁচবিলাক লৈ আহোঁ মোৰ সাধুঘৰলৈ আৰু পঢ়ি শুনোৱাওঁ এই কাৰণেই যে কেতিয়াবা তোমালোক যেতিয়া ডাঙৰ হ'বা তেতিয়াও তোমালোকে এইবিলাক শুনি ভাল পাবা সেই বুলিয়ে মই তোমালোকক জতুৱা ঠাঁচবিলাক কৈ থাকোঁ আৰু এই জতুৱা ঠাঁচবিলাক শুনি মোৰ শ্ৰোতা দৰ্শকবৃন্দই খুব ভাল পাইছে ইমান ধুনীয়া ধুনীয়া মন্তব্য দি থাকে মোক মই খুব উৎসাহিত হৈছোঁ সেইকাৰণেহে মই আকৌ বাৰে বাৰে এই সাধুঘৰলৈ আহি এইবিলাক তোমালোকক পঢ়ি শুনাম বাৰু তোমালোকলৈ বুলি আজি অনা তিনিটা জতুৱা ঠাঁচ খুব বেছি ব্যৱহাৰ হয় আমিও এতিয়ালৈকে আমিও ব্যৱহাৰ কৰি থাকোঁ বা তোমালোকেও শুনিলে তোমালোকৰ এনেকুৱা লাগিব এইবিলাক দেখোন শুনিয়েই থাকোঁ নহয়নে শুনাচোন তিনিটা তেনেকুৱা জতুৱা ঠাঁচ অচিন কাঠৰ থোৰাও নলগাবা অচিন কাঠৰ থোৰাও নলগাবা 2 নম্বৰ অতি দৰ্পে হতলংকা অতি দৰ্পে হতলংকা আমি কওঁ নহয় মাজে মাজে এনেকুৱা ধৰণৰ সৰু সৰু এনেকুৱা জতুৱা ঠাঁচ আৰু এটা অভাৱেই আৱিষ্কাৰৰ মূল অভাৱেই আৱিষ্কাৰৰ মূল এই তিনিটা জতুৱা ঠাঁচৰ উত্তৰ কিন্তু মোক দিবা দেই কোন কোন সময়ত ব্যৱহাৰ হয় আৰু এনেকুৱা জতুৱা ঠাঁচবিলাক এইবিলাক ইডিয়মছ বুলি কয় তোমাৰ ইংৰাজী ভাষা হিন্দীতো হয় মানে প্ৰতিটো বেলেগ বেলেগ ভাষাত তেওঁলোকৰ মতে তেওঁলোকে এনেকুৱাবিলাক ধুনীয়া ধুনীয়া অলংকাৰ নিজৰ নিজৰ ভাষাত প্ৰয়োগ কৰে ঠিক আছে কণমানিহঁত এতিয়াৰ কাৰণে বাই বাই এটা সাধু লৈ আহিম অলপ পিছত হ'ব শুনিবা দেই মোৰ সাধুবিলাক মোৰ জতুৱা ঠাঁচবিলাক চাবা তোমালোক আহিলেহে আচলতে মোৰ ক'বলৈও মন যায় মোৰ ভাল লাগে আৰু চবেই দৰ্শকবিলাকৰ শ্ৰোতা দৰ্শক তোমালোক অকণমানিহঁতৰ ধুনীয়া ধুনীয়া কথাবিলাক পঢ়ি মোৰ এই বয়সত খুব ভাল লাগে সেইকাৰণে এই কামটো মই এতিয়ালৈকে কৰি গৈ আছোঁ আৰু উৎসাহ পালে আৰু কৰিবলৈ মন যাব ঠিক আছে মইনাহঁত আজিৰ কাৰণে এতিয়াৰ কাৰণে আইমাই